Hello everyone, welcome to Pythagoras classes. আজি আমি part A আমাৰ যেটো পলিটিক্যাল সায়েন্সৰ দুটা ভাগ আছে আমি 40 মার্কসৰ কাৰণে part A ত পঢ়িম আৰু 40 মার্কসৰ কাৰণে আমি part B ত পঢ়িম তে part A ৰ তোমালোকৰ বহুতে জুৱাকালি মই যেটো লাইভ আহিছিল লাইভৰ তলত মই কমেন্টখিনি পিছত চেক কৰিছো তোমালোকৰ বহুতে কৈছা যে তোমালোকক কমন কোৱেশ্চনছ লাগে হয়নে ওতে মই জুৱাকালি যেটো বুজাইছিলো হোল ওভাৰ বস্তুটো বুজাইছিলো গতিকে তোমালোকক যেহেতু প্ৰয়োজন কমন কোৱেশ্চনছ গতিকে তোমালোকে ধুনিয়াকে কাগজ উলিয়াই লোৱা বহি উলিয়াই লোৱা মই আজি প্ৰশ্ন সম্পৰ্কে আলোচনা কৰিম ঠিক আছে গতিকে আমাৰ ফাৰ্স্ট চেপ্টাৰ আছে এন্ড অফ বাইপোলাৰিটি তে বাইপোলাৰিটিৰ যেটো আমাৰ ফাৰ্স্ট চেপ্টাৰ পাৰ্ট এৰ এন্ড অফ বাইপোলাৰিটি তাত আমাৰ 1 মাৰ্কসৰ কেনে ধৰণৰ প্ৰশ্ন অহাৰ পসিবিলিটিজ আছে কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে তে আমি একেবাৰে প্ৰথম প্ৰশ্নটো আমি ডাইৰেক্টলি ক'ব পাৰো ডিফাইন বাইপোলাৰিটি গম পালা ডিফাইন বাইপোলাৰিটি মানে তোমাৰ দ্বিমেৰু বুলিলে কি বুজা তে দ্বিমেৰু বুলি কলে আমি কি বুজিম যে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আৰু ইফালে কোন আছে ইউএছএছআৰ অৰ্থাৎ সোভিয়েট ৰাছিয়া এটো ফাৰ্স্ট কোৱেশ্চন আহি গল আমাৰ 1 মাৰ্কসৰ কাৰণে তাৰ পিছত যদি আমি নেক্সট চাও তেতিয়া হলে আমি ক'ব পাৰিম যে হাইলাইট ওয়ান মেজৰ ডিফাৰেন্স বিটুইন the Soviet economy and capitalist economy so Soviet economy মানে socialist economy আৰু capitalist economy অৰ্থাৎ পুঁজিবাদ আৰু সমাজবাদৰ যেটো অৰ্থনীতি পুঁজিবাদী অৰ্থনীতি আৰু সমাজবাদী অৰ্থনীতিৰ মাজত যিকোনো এটা পাৰ্থক্য উল্লেখ কৰা এটো সম্পৰ্কে প্ৰশ্ন আহিব পাৰে আৰু নেক্সট কোৱেশ্চন কি আহিব পাৰে mention any one consequences of shock therapy shock therapy যেটো তোমাৰ যৌথ সংস্কাৰৰ যিকোনো এটা তাৎপৰ্য উল্লেখ কৰা আমি নরমাল ক'ব পাৰো যে কি হৈছিলে ভ্যালু অফ রুবেল যেটো রাশিয়ান কারেন্সি হেটো ডিক্লাইন হৈছিলে অৰ্থাৎ রুবেলৰ ভ্যালু মূল্য হ্ৰাস পাইছিল তাৰ পিছত সবা how was the US benefited by Soviet disintegration United States আমেৰিকা যুক্তৰাষ্ট্ৰ সোভিয়েট ব্যৱস্থা দ্বিখণ্ডিতকৰণৰ দ্বাৰা কেনে দৰে লাভান্বিত হৈছিল বুলিও প্ৰশ্ন উত্থাপিত হ'ব পাৰে তাৰ পিছত চাবা what is the new name of former USSR তোমাৰ USSR যেটো ব্লক সেই ব্লকটোৰ নতুন নাম কি আমি জানো সকলোৱে USSR ব্লকৰ নতুন নাম হল ৰাছিয়া এতিয়া আমি নেক্সট যদি প্ৰশ্ন চাও তেতিয়া হলে আমি দেখা পাম যে আমি কেনে ধৰণৰ প্ৰশ্ন চাব লগা আছে যে one which ideology was the Soviet political system based on which ideology was the Soviet political system based on অর্থাৎ সোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থা সোভিয়েট গণৰাজ্যৰ ৰাজনৈতিক ব্যৱস্থা কেনে ধৰণৰ তোমাৰ আইডিওলজি আদৰ্শৰ ওপৰত তোমাৰ প্ৰতিষ্ঠিত আছিল আইডিওলজিটো সোভিয়েটৰ তোমাৰ ৰাজনৈতিক ব্যৱস্থা বা অৰ্থনৈতিক ব্যৱস্থা দুয়োটাই তোমাৰ সোশিয়ালিজম অৰ্থাৎ সমাজবাদী চিন্তাধাৰাৰ ওপৰত প্ৰতিষ্ঠিত আছিল তাৰ পিছত আহিব পাৰে মেনশন দা নেম অফ দা ইষ্টাৰ্ণ এলায়েন্স লিড বাই সোভিয়েট ইউনিয়ন সোভিয়েট ব্যৱস্থা সোভিয়েট গণৰাজ্যৰ দ্বাৰা যেটো তোমাৰ ইষ্টাৰ্ণ এলায়েন্স পূব যেটো চুক্তি পূব অঞ্চলৰ যেটো চুক্তি স্বাক্ষৰিত হৈছিল তাক কি নামেৰে জনা যায় ওয়াৰ্ছ পেক্ট অসমীয়াত ইয়াৰ বিষয়ে কবা ওয়াৰ্ছ চুক্তি গতিকে এটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা শক থেৰাপি কালি মই লাইভ ক্লাছত এজন ষ্টুডেন্টক কমেন্ট চাইছিলো তেও কৈছে যে 10 মিনিটস 37 সেকেন্ডত যেটো কথা কোৱা হৈছে তাৰ মানে শক থেৰাপিৰ বিষয়ে কোৱা হৈছিল কৈছে যে এটো কনসেপ্ট তেওঁৰ দৃষ্টিভংগী অনুসৰি ভুল নহয় মইনা তুমি ভালকে বুজি পোৱা নাই কথাটো সোয়া ৰিফৰ্মেশন কোনে কৰিছিলে গৰ্বাচেভে কৰিছিলে গৰ্বাচেভে ৰিফৰ্মেশন অনাৰ কাৰণে টু টাইপস অফ ৰিফৰ্মেশন আনিছিলে সেই ৰিফৰ্মেশন তেও কিয় আনিছিলে শক থেৰাপি আনিয়ে ৰিফৰ্ম কৰিম বুলি তেও ভাবিছিলে মানে ৰিফৰ্ম কৰিবৰ কাৰণে তাৰ অৰ্থনৈতিক ব্যৱস্থা পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে তেও শক থেৰাপি আনিছিলে শক থেৰাপিৰ মিনিংটো মই তাত লাইভ ক্লাছত কালি বুজাই দিয়া নাছিলো যে ট্ৰান্সফৰমেশন অফ ইকোনমিক সিস্টেম ফ্ৰম socialism to capitalism is known as shock therapy উটেই সোভিয়েট গণৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা সমাজবাদী দৃষ্টিভংগীৰ পৰা পুঁজিবাদী দৃষ্টিভংগীলৈ যেটো পৰিৱৰ্তন কৰা হৈছিল
তাকে কোৱা হৈছিল যৌথ সংস্কাৰ গতিকে এটো যৌথ সংস্কাৰ এটো মোস্ট ইম্পৰ্টেন্ট আহিব যৌথ সংস্কাৰৰ পজিটিভ আৰু নেগেটিভ কনসিকুৱেন্স আহিব পাৰে দুটা পজিটিভ কনসিকুৱেন্স মনত ৰাখিবা দুটা নেগেটিভ কনসিকুৱেন্স মনত ৰাখিবা কেতিয়াবা আমাক চাৰিটা মান পজিটিভ বা নেগেটিভ কনসিকুৱেন্সৰ প্ৰয়োজন হয় হেখিনিও তোমালোকে জিমান পাৰা চাবা তাৰ পিছত চাবা why did the Soviet Union disintegrated highlight any two arguments সোৱা সোভিয়েট গণৰাজ্য কিয় বিভাজিত হৈছিল এটো মোস্ট কমন কোৱেশ্চন আহিব সোভিয়েট গণৰাজ্য কিয় বিভাজিত হৈছিল বিভাজিত হোৱাৰ কাৰণসমূহ উল্লেখ কৰা বুলি প্ৰশ্ন উত্থাপিত হ'ব পাৰে গতিকে এইটোৰ ওপৰতো তোমালোকে অলপমান নজৰ ৰাখিবা তাৰ পিছত চাবা describe any four consequences of shock therapy সোভিয়েট গণৰাজ্য और যে চিন্তাধাৰা এটা আনিছিল শক থেৰাপি যৌথ সংস্কাৰৰ যিকোনো চাৰিটা তাৎপৰ্য ব্যাখ্যা কৰাৰ বিষয়ে আহিব পাৰে কিছুমান আমাৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন সুধিছে কালিৰ লাইভ ক্লাছৰ কমেন্টত মই চাইছো যে 4 নম্বৰৰ কাৰণে প্ৰতিটো প্ৰশ্ন যদি আমি পইণ্ট ওয়াইজত নিলিখো তেতিয়া কিমানটা শব্দ লিখাৰ প্ৰয়োজন চাবা যে 4 মাৰ্কছৰ কাৰণে তোমালোকে একেবাৰে কম 200 ওয়াৰ্ডছ মিনিমাম ইনক্লুড কৰিব লাগিব আৰু যদি 6 মাৰ্কছ হয় তেতিয়া হলে আমি ট্রাই কৰিম যাতে 200 ৰ পৰা 250 ওয়ার্ডস তাত ইনক্লুড হয় তেতিয়া হলে আমাৰ কমপ্লিট হৈ যাব হেই কাৰণে মই কও যে পৰাপক্ষত পইণ্ট ওয়াইজত টানিবা এটা কনসিকুৱেন্সেস চাৰিটা আমি ধুনিয়াকে পইণ্ট ওয়াইজত লিখিব পাৰো explain any two reasons for disintegration of the USSR আমি অলৰেডি ইয়াৰ বিষয়ে আলোচনা কৰিছো তাৰ পিছত এই চেপ্টাৰটোত তোমাৰ 6 মাৰ্কছৰ কাৰণে বিশেষ ধৰণৰ কিছুমান প্ৰশ্ন আহিব পাৰে কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে what is shock therapy what was shock therapy mention any two positive and two negative consequences of shock therapy যৌথ সংস্কাৰ কি যৌথ সংস্কাৰৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক তোমাৰ তাৎপৰ্য বা প্ৰভাৱ উল্লেখ কৰা এই সম্পৰ্কে প্ৰশ্ন উত্থাপন হ'ব পাৰে তাৰ পিছত চাবা how did Soviet Union suddenly disintegrated সোভিয়েট ব্যৱস্থা হঠাৎ কিদৰে বিভাজিত হৈছিল explain any six reasons ছটা তোমাৰ ৰিজনৰ ছটা কাৰক উল্লেখ কৰিব কৈছে ছটা ৰিজন সোভিয়েট ব্যৱস্থা কিয় বিভাজিত হৈছিল আমি সকলোৱে জানো ইয়াৰ মুখ্য কাৰক হিচাপে আমি লিডাৰশিপ ক্ৰাইসিস ক'ব পাৰো তাৰ পিছত আমি গৰ্বাচেভৰ নীতি ক'ব পাৰো মূল নীতি হিচাপে আমি গৰ্বাচেভৰ নীতি ক'ব পাৰো ইকোনমিক পিলাৰ ক'ব পাৰো তাৰ পৰা আমি ক'ব পাৰো তোমাৰ পলিটিক্যাল যেটো এডমিনিষ্ট্ৰেচন এটো পিলাৰ হৈ গৈছিল অৰ্থনৈতিক উন্নয়ন হোৱা নাছিল ৰাজনৈতিক মতাদৰ্শ যেহেতু এটাই ৰাজনৈতিক দল আছিল স্তব্ধ হৈ আছিল তাৰ পিছত আমি ক'ব পাৰো ৰাইজ অফ ন্যাশনালিজম জনসাধাৰণৰ মাজত কি হৈছিল জানানে জনসাধাৰণৰ মাজত এক জনজাগৰণ আৰম্ভ হৈছিল আৰু এই জনজাগৰণ কিয় হৈছিল তেওঁলোকৰ তোমাৰ ন্যাশনালিজম জাতীয়তাবাদৰ আবিৰ্ভাৱ হৈছিল গতিকে এই পইণ্ট কেইটা যদি আমি অকনমান এক্সপ্লেইন কৰো তেতিয়া হলে আমি ধুনিয়াকে এই নম্বৰখিনি কালেক্ট কৰিব পাৰিম নেক্সট আমি চাও 6 মাৰ্কছৰ কাৰণে কেনে প্ৰশ্ন আহিব পাৰে describe the role of Gorbachev to reform the Soviet Union বা Soviet system and the effect of these reforms on USSR সোভিয়েট গণৰাজ্যৰ বা সোভিয়েট ব্যৱস্থাৰ ক্ষেত্ৰত গৰ্বাচেভে কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল ৰিফৰ্ম কৰিবৰ কাৰণে আৰু এই ৰিফৰ্মৰ তোমাৰ পৰিণতি কেনে ধৰণৰ আছিল গতিকে ইয়াৰ ওপৰতো প্ৰশ্ন উত্থাপিত হ'ব পাৰে তাৰ পিছত চাবা মই মোস্ট ইম্পৰ্টেন্ট হিচাপে কও explain any six factors that forced Gorbachev to initiate reforms in Soviet Union সোভিয়েট ব্যৱস্থাত যে সংস্কাৰৰ প্ৰয়োজন এই সংস্কাৰৰ প্ৰয়োজন বুলি গৰ্বাচেভক কোনবিলাক কাৰকে বৰ বিশেষকৈ প্ৰভাৱিত কৰিছিল এই সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হ'ব পাৰে এতিয়া এটো তোমালোকে 6 মাৰ্কছৰ কাৰণে চাবা শক থেৰাপিৰ বিষয়ে অলৰেডি মই তোমালোকক কৈছো গতিকে শক থেৰাপি হেতু চাবই লাগিব তাৰ পিছত আহি যায় আমাৰ examine India's relationship with former Soviet Union সোভিয়েট ব্যৱস্থাৰ সৈতে ভাৰতবৰ্ষৰ কেনে ধৰণৰ সম্পৰ্ক আছিল আমি যদি সম্পৰ্ক কিছুমান বিশেষ ক্ষেত্ৰত ভাগ কৰি দিব পাৰো আমাৰ ষ্টুডেন্টক মই যিসকল ষ্টুডেন্টক ডাইৰেক্টলি পঢ়াইছো মই তেওঁলোকক হেতু সম্পৰ্কে ধুনিয়াকে লিখাই থোৱা আছে সবা ইকোনমিক ৰিলেশন অৰ্থনৈতিক সম্পৰ্ক ৰাজনৈতিক ৰিলেশন পলিটিক্যাল ৰিলেশন ৰাজনৈতিক সম্পৰ্ক ডিফেন্স ৰিলেশন তোমাৰ সামৰিক সম্পৰ্ক আৰু কালচাৰেল ৰিলেশন অৰ্থাৎ আমাৰ সাংস্কৃতিক সম্পৰ্ক এই চাৰিটা ভাগত বিভক্ত কৰি আমি যদি অকনমান এক্সপ্লেইন কৰি লিখো তেতিয়া হলে আমি ধুনিয়াকে পাম examine any six characteristics of Soviet Union এইটো প্ৰশ্ন কেনেকৈ আহিব পাৰে জানানে what was Soviet system question mark আহিব 2 তাৰ পিছত আহিব mention any four characteristics of Soviet system বা Soviet Union
তেতিয়া চাবা 2 + 4 = 6 সোভিয়েট ব্যৱস্থা কি সোভিয়েট ব্যৱস্থাৰ যিকোনো চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা বুলি প্ৰশ্ন উত্থাপিত হ'ব পাৰে গতিকে আমি মোৰ চিন্তাধাৰা অনুসৰি এই কেটা প্ৰশ্ন যদি আমি ইয়াৰ পৰা চাও তেতিয়া হলে আমাৰ ফাৰ্স্ট চেপ্টাৰ ফুললি কমপ্লিট হ'ব গতিকে আমি এতিয়া আহিম সেকেন্ড চেপ্টাৰলে যেহেতু আমি ফাৰ্স্ট পাৰ্টৰ ওপৰত ইয়াত ভিডিওখিনি তোমালোকক বনাই প্ৰস্তুত কৰি আমি দিয়াৰ চেষ্টা কৰি আছো গতিকে আমাৰ চেপ্টাৰ নম্বৰ 2 অল্টাৰনেটিভ সেন্টাৰস অফ পাৱাৰ তে ক্ষমতাৰ বিভিন্ন ক্ষেত্ৰ ইয়াৰ এই চেপ্টাৰটোত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি সেম 1 2 4 6 চাৰিটা ভাগত বিভক্ত কৰি তোমালোকক কম মই এতিয়া তোমালোকে প্ৰশ্নখিনি পৰাপক্ষত লিখি ললে তোমালোকৰ কাৰণে সহজ হ'ব তে ফাৰ্স্ট আমাৰ এইটো চেপ্টাৰত প্ৰশ্ন আহিব পাৰে যে why was ASEAN established Association of Southeast Asian Nation ফুল ফৰ্ম আহিব পাৰে ইয়াৰ ASEANৰ তে ASEAN কিয় গঠিত হৈছিল ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে what does the logo on the ASEAN flag symbolize ASEAN flagৰ যেটো logo হে logoটোৱে কি হুচাই তাৰ পিছত চাবা name any two members of European Union যি members of European Unionৰ নাম উল্লেখ কৰিব আহিব পাৰে তাৰ পিছত প্ৰশ্ন উত্থাপিত হ'ব পাৰে what was the objectives of founding European Union ইউৰোপীয় সংঘ কিয় গঠন কৰা হৈছিল what is meant by ASEAN way ASEAN মতাদৰ্শ বুলিলে কি বুজায় তাৰ পিছত আহিব পাৰে in 1992 which regional organization was formed যে 1982 চনত এক তোমাৰ আঞ্চলিক সংগঠন গঠিত হৈছিল হে আঞ্চলিক সংগঠনৰ নাম কি হে সম্পৰ্কে প্ৰশ্ন উত্থাপিত হ'ব পাৰে তাৰ পিছত ফুল ফৰ্ম আহিব পাৰে CTBT তোমাৰ কম্প্ৰিহেনসিভ টেষ্টবেণ্ড ট্ৰিটি ASEAN Association of Southeast Asian Nation তাৰ পৰা FTA ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট এইবিলাকৰ ওপৰত তোমাৰ ফুল ফৰ্ম লিখিবৰ কাৰণে 1 মাৰ্কছৰ কাৰণে আহিব পাৰে গতিকে মই যিমান দূৰ ভাবু 1 মাৰ্কছৰ কাৰণে এইখিনি চাব লাগিব এতিয়া আমি আহি যাম 2 মাৰ্কছৰ mention any two features of European Union that make it an influential organization ইউৰোপীয় সংঘৰ এনেকুৱা দুটা বৈশিষ্ট্য উল্লেখ কৰা যি বৈশিষ্ট্যই ইউৰোপীয় সংঘক এক শক্তিশালী আৰু তাৎপৰ্যপূৰ্ণ এক সংগঠন হিচাপে প্ৰতিষ্ঠিত কৰিছিল এই প্ৰশ্নটো চাবা when was ASEAN regional forum established সবা এছিয়াৰ যেটো অৰ্থনৈতিক সংস্থা ৰিজনাল অৰ্থাৎ তোমাৰ আঞ্চলিক সংস্থা কেতিয়া গঠন কৰা হৈছিল ইয়াৰ ওপৰতো প্ৰশ্ন উত্থাপিত হ'ব পাৰে explain India's improving relationship with China আমাৰ চাইনাৰ হৈতে আমাৰ ৰিলেশনশিপ অলপ কনফ্লিক্টিং ৰিলেশনশিপ এই ৰিলেশনশিপ কেনে ধৰণে তোমাৰ ইমপ্ৰুভ হৈছে ডে বাই ডে ইয়াৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব পাৰে ইয়াত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে what does Panchil imply পঞ্চশীল বুলিলে কি বুজা এটো চাবা মোস্ট ইম্পৰ্টেন্টলি তাৰ পিছত মাৰ্শাল প্লেনৰ ওপৰত প্ৰশ্ন আহিব পাৰে মাৰ্শাল পৰিকল্পনানো কি গতিকে এইটোৰ ওপৰত প্ৰশ্ন উত্থাপিত হ'ব পাৰে what lead to the formation of European Union মই অলৰেডি তোমালোকক ক'লো যে ইউৰোপিয়ান ইউনিয়ন কিয় গঠিত হৈছিল ইউৰোপীয় সংঘ গঠনৰ লগত মাৰ্শাল প্লেনৰ এটা তোমাৰ বিশেষ ধৰণৰ সংমিশ্ৰণ আছে গতিকে মাৰ্শাল প্লেন ইউৰোপিয়ান ইউনিয়ন দুইটা তোমালোকে অতি গুৰুত্বপূৰ্ণভাৱে চাবা এতিয়া আমি আহি যাও 4 মাৰ্কছৰ যেহেতু এটো চেপ্টাৰৰ পৰা 6 মাৰ্কছ আহিব describe India China relations from 1947 1962 এনেকে প্ৰশ্নটো নাহিব পাৰে প্ৰশ্নটো কেনেকৈ আহিব পাৰে describe India's relations with China from independence to 1962 বা till date যে 19 স্বতন্ত্ৰতাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা 1962 চনলৈকে তোমাৰ ভাৰতবৰ্ষৰ আৰু চীনৰ সম্পৰ্ক কেনে ধৰণৰ এই সম্পৰ্কে প্ৰশ্ন উত্থাপিত হ'ব পাৰে তাৰ পিছত চাবা explain the new economic policies of China since 1978 1978 চনৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা চীন প্ৰজাতন্ত্ৰৰ যে নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছিল ইয়াৰ তোমাৰ সম্পৰ্কে উল্লেখ কৰিবলৈ আহিব পাৰে তাৰ পিছত চাবা in which four ways did the new economic policy of China benefited its economy নিউ ইকোনমিক পলিসি চীন প্ৰজাতন্ত্ৰই যে নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছিল নিউ ইকোনমিক পলিসি তেলকে এডপ্ট কৰিছিল আৰু ইয়াৰ দ্বাৰা কেনে ধৰণৰ বেনিফিট হৈছিল সেই বেনিফিট চাৰিটা বা দুটা উল্লেখ কৰিব আহিব পাৰে তাপা নেক্সট আমি চাও এছিয়ান তোমাৰ এছিয়ানৰ ওপৰত আহিব এছিয়ানৰ অবজেক্টিভস আহিব এইমছ এণ্ড অবজেক্টিভস আহিব সেম ইউৰোপিয়ান ইউনিয়ন আহিব ইউৰোপিয়ান ইউনিয়নৰ এইমছ এণ্ড অবজেক্টিভস আহিব এইখিনিটো মই অলৰেডি তোমালোকক কৈছো তাৰ পিছত চাবা
যে এছিয়ান যে গঠন হল 1967 চনত ইয়াৰ অবজেক্টিভ আহিব পাৰে যে কিয় গঠন হল তাৰ অবজেক্টিভ দুটা অবজেক্টিভ তোমালোকে লিখিবা এটা প্ৰাইমেৰী এটা সেকেন্ডাৰী এটা মুখ্য আৰু এটা তোমাৰ গৌণ এই দুটা অবজেক্টিভ তোমালোকে তাত লিখিব লাগিব তাৰ পিছত নেক্সট কোৱেশ্চন আমি চাম যে মেনশন এনি ফৰ কমন ফিচাৰ্স অফ ইউৰোপিয়ান ইউনিয়ন ইউৰোপীয় সংঘৰ কমন অৰ্থাৎ মুখ্য বৈশিষ্ট্য বা মূল বৈশিষ্ট্য কি উল্লেখ কৰা বুলি আহিব পাৰে ইয়াত এটা প্ৰশ্ন 2 মাৰ্কছৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ভাবো কেতিয়াবা 4 মাৰ্কছত আহিব পাৰে গতিকে মই ভাবো এইবাৰ আহাৰ ম্যাক্সিমাম পসিবিলিটিজ আছে হেটো হল হাউ ক্যান দা ইউৰো পাস এ ডেঞ্জাৰ টু দা ইউএস ডলাৰ ইউৰোপীয় সংঘৰ যিটো ইউৰো কাৰেন্সি ইউৰোই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰক কেনেদৰে প্ৰভাৱিত বা তোমাৰ থ্ৰেট ক্ৰিয়েট কৰিছিল ইয়াৰ ওপৰত প্ৰশ্ন উত্থাপিত হ'ব পাৰে ইয়াত 4টা পইণ্ট তোমালোকে লিখি দিলে ধুনিয়া নম্বৰ পাই যাবা তাৰ পিছত চাবা describe any two similarities and two differences between USA and European Union আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘৰ মাজত দুটা তোমাৰ মিল আৰু দুটা অমিল উল্লেখ কৰাৰ বিষয়ে আহিব পাৰে এতিয়া 4 মাৰ্কছৰ কাৰণে আমাৰ প্ৰায়খিনি হৈ গৈছে আমি এতিয়া চাম 6 মাৰ্কস এটো এটা মোস্ট কমন কোৱেশ্চন চাবা যে মেজৰ ফ্যাক্টৰ ৰেসপন্সিবল মেকিং দা ইউৰোপিয়ান ইউনিয়ন পলিটিক্যাল ফোর্স টু এন ইকোনমিক ফোর্স তোমাৰ ইউৰোপীয় সংঘ এক ৰাজনৈতিক আদৰ্শৰ পৰা কি দৰে এক অৰ্থনৈতিক আদৰ্শলৈ বা অৰ্থনৈতিক এক পদক্ষেপলৈ পৰিৱৰ্তন সাধন কৰিছিল ইয়াৰ মুখ্য কাৰকসমূহ উল্লেখ কৰিব আহিব পাৰে তাৰ পিছত চাবা নেক্সট মোস্ট ইম্পৰ্টেন্ট এটো একদম আহিবই বুলি মই ভাবিছো explain the factors responsible for rise of Chinese economy এটো আহিব যে চীন প্ৰজাতন্ত্ৰৰ অৰ্থনীতিৰ বাবে তোমাৰ দায়বদ্ধ মুখ্য কাৰকসমূহ উল্লেখ কৰা কোনবিলাক কাৰক দায়ী আছিল এই কাৰকসমূহ ইউজ অফ সোভিয়েট মডেল ডেভেলপমেন্ট অফ ইন্ডাষ্ট্ৰিয়েল ইকোনমি তাৰ পৰা ৰিলেশনশিপ উইথ ইউএসএ মডাৰ্নাইজেশন চেঞ্জেস কৰিছিল মেজৰ পলিসি এনাউন্সড এৰা অফ প্ৰাইভেটাইজেশন আৰু স্পেশাল ইকোনমিক জোন তেলুকে গঠন কৰিছিল এই পইণ্টখিনি তোমালোকে পৰাপক্ষত লিখিবলৈ চেষ্টা কৰিবা তাৰ পিছত তোমালোকৰ কেতিয়াবা প্ৰশ্ন আহিব পাৰে এক্সপ্লেইন দা ভিজন অফ এছিয়ান ফৰ 2020 চনৰ মুখ্য এক বৰ্ষ হিচাপে লৈ আসিয়ানে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল এই সম্পৰ্কে আহিব পাৰে তাৰ পিছত চাবা analyze the basis of projection of China overtake the US as the world largest economy by 2040 চীন প্ৰজাতন্ত্ৰৰ অৰ্থনীতিয়ে কি দৰে 2040 চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিক কি কৰিব ওভাৰটেক কৰিব অৰ্থাৎ পাৰ্ক হৈ তেলুকে বেষ্ট অৰ্থনীতি শক্তিশালী অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠিত কৰিব তাৰ মুখ্য প্ৰজেকশন অৰ্থাৎ মুখ্য কাৰকসমূহ উল্লেখ কৰিব পাৰে গতিকে আমাৰ এই চেপ্টাৰত বিশেষভাৱে আমি চাবলগীয়া বস্তু এইখিনি আছে এসিজেটৰ ফুল ফৰ্ম আহিব পাৰে অকনমান চাই থবা স্পেশাল ইকোনমিক জোন তাৰ পিছৰ চেপ্টাৰটো হল কন্টেম্পৰেৰী সাউথ এছিয়াৰ বিষয়ে তোমাৰ পশ্চিম এছিয়া দক্ষিণ এছিয়াৰ বিষয়ে তোমালোকৰ এটা চেপ্টাৰ আছে তাত বিশেষ ধৰণৰ কিছুমান প্ৰশ্ন থাকিব তাৰে ফাৰ্স্ট যেটো কোৱেশ্চন আমাৰ আহিব পাৰে কেনে ধৰণৰ 1 মাৰ্কছৰ আমি তাৰ ওপৰত অলপ আলোচনা কৰি লও আহা যে হোৱাট ইজ দা ফুল ফৰ্ম অফ শাৰ্কৰ সম্পূৰ্ণ ৰূপটো কি এ ফুল ফৰ্ম ম্যাক্সিমাম আহিব দেই LTTE এৰ সম্পূৰ্ণ ৰূপটো কি আহিব পাৰে what is the full form of LTTE তাৰ পিছত আহিব পাৰে who controls the northeastern parts of Sri Lanka এক সময়ত পূৰ্বৰ কালছোৱাত শ্ৰীলংকাৰ অধিকাংশ কোনে কন্ট্ৰোল কৰিছিল LTTE কন্ট্ৰোল কৰিছিল ইয়াৰ ওপৰতো প্ৰশ্ন উত্থাপিত হ'ব পাৰে শাৰ্কৰ বিষয়ে মই কলো যেতিয়া গোটেই শাৰ্কৰ তোমাৰ সিস্টেমটো মুখানি মাৰি থম শাৰ্কৰ কি আহিব পাৰে এইমছ এণ্ড অবজেক্টিভছ আহিব পাৰে গতিকে এইখিনিও আমি চাবলগীয়া আৰু কেতিয়াবা তোমাৰ শাৰ্কৰ মেম্বাৰ নেশন খিনিৰ বিষয়ে নাম উল্লেখ কৰিবলৈ আহিব পাৰে আমি একদম সিম্পলি জানো যে আমাৰ 8টা মেম্বাৰ ষ্টেট আছে শাৰ্কৰ ইন্ডিয়া পাকিস্তান বাংলাদেশ নেপাল শ্ৰীলংকা ভুটান মালদ্বীপছ আৰু আফগানিস্তান এইকেইটাৰ নাম মনত ৰাখিবা তাৰ পিছত আমাৰ সাফতা আহিব পাৰে সাউথ এছিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট সাফতাৰ সম্পূৰ্ণ ৰূপটো লিখিবলৈ আহিব পাৰে তাৰ পিছত এইখিনি আমি 1 মাৰ্কছৰ কাৰণে চালো 1 মাৰ্কছ 2 মাৰ্কছ পৰাপক্ষত সংমিশ্ৰণ হৈ থাকে অলপ ইফাল হোৱাৰ
পসিবিলিটিজ আছে সাজেস্ট এনি টু মেজার্স টু হ্যাভ গুড ৰিলেশ্যন উইথ পাকিস্তান পাকিস্তানৰ হৈতে ভাৰতবৰ্ষৰ এক সুসম্পৰ্ক প্ৰতিষ্ঠা কৰিবৰ বাবে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি তুমি ভাবা বুলিও প্ৰশ্ন আহিব পাৰে state any two reasons for the instability of democracy in Pakistan পাকিস্তানৰ গণতন্ত্ৰৰ যে উত্থান পতনৰ মুখ্য কাৰক কেনে ধৰণৰ ইয়াৰ ওপৰতো প্ৰশ্ন উত্থাপিত হ'ব পাৰে What were the main consequence of Indo-Pakistan conflict of 1970 1971 চনত ভাৰত-পাকিস্তান যুদ্ধৰ মুখ্য কাৰক কি আছিল বুলিও প্ৰশ্ন আহিব পাৰে Explain any two common features relevant to countries of South Asia South Asiaৰ বিভিন্ন ৰাষ্ট্ৰসমূহৰ তোমাৰ relevant features কৈছে তাৰ মানে তোমাৰ relevant features বুলি ক'লে আমি বেসিক্যালি বুজো বৈশিষ্ট্য সম্পৰ্কে উল্লেখ কৰিব কৈছে এতিয়া আমি 4 মাৰ্কছৰ কাৰণে চাম ইয়াত এটা বস্তু চাবা যে এই প্ৰশ্নটো অকন গুৰুত্বপূৰ্ণ ডেমোক্ৰেসি ইজ বিকামিং দ্য ফাৰ্স্ট চয়েস অফ দ্য পিপল অফ সাউথ এছিয়া যে সাউথ এছিয়া দক্ষিণ এছিয়াৰ জনসাধাৰণৰ বাবে ডেমোক্ৰেসি যেটো বিষয় ডেমোক্ৰেসিৰ ফাৰ্স্ট চয়েস হিচাপে পৰিগণিত হৈছিল আৰু এই বাক্যখাৰী তোমালোকক জাস্টিফাই কৰিবলৈ আহিব পাৰে তাৰ পিছত আহিব পাৰে এটো most common question 4 marks কাৰণে আহিব explain any two points of conflict between India and Pakistan কেতিয়াবা প্ৰশ্নটো এনেকৈ আহে যে highlight any two issues of tension and relation between India and Bangladesh মানে ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ দুটা দিশ উল্লেখ কৰিবলৈ প্ৰশ্ন উত্থাপিত হ'ব পাৰে তাৰ পিছত চাবা explain any four causes of ethnic conflict in Sri Lanka most common 4 marks কাৰণে আহিব যে শ্ৰীলংকাৰ যে কনফ্লিক্ট হৈছিল তোমাৰ জনজাতীয় বিবাদ হৈছিল তাৰ মুখ্য কাৰকসমূহৰ বিষয়ে উল্লেখ কৰিবলৈ আহিব পাৰে তাৰ পৰা সাৰ্ক মই কলো অলৰেডি তোমালোকক সাৰ্কৰ বিষয়ে আহিব ইণ্ডিয়া's changing relationship with Pakistan এটো অলপ কমন ভাৰতবৰ্ষৰ পাকিস্তানৰ হৈতে কেনে ধৰণৰ সম্পৰ্কৰ প্ৰগতি লাভ কৰিছে বা সম্পৰ্ক কেনে ধৰণৰ এই সম্পৰ্কে প্ৰশ্ন উত্থাপিত হোৱাৰ চান্সেস আছে এতিয়া আমাৰ 4 মাৰ্কছৰ কাৰণে আমি প্ৰায় সমাপ্ত কৰিছো এতিয়া আমি সাম 6 মাৰ্কছৰ কাৰণে মই তোমালোকক যেটো কৈছিলো পজিটিভ এণ্ড নেগেটিভ এসপেক্ট অফ ইণ্ডিয়াৰ ৰিলেশনশিপ উইথ বাংলাদেশ মানে ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ দুটা পজিটিভ সহযোগিতা আৰু দুটা অসহযোগিতা বা পজিটিভ আৰু নেগেটিভ কনসিকুৱেন্স এটো প্ৰশ্ন কেতিয়াবা তোমাৰ আমাৰ কি হ'ব পাৰে 6 মাৰ্কছৰ ক্ষেত্ৰত আহাৰো চান্সেস আছে Analyze the common problems of South Asian countries এটো most common প্ৰশ্ন যে দক্ষিণ এছিয়াৰ বিভিন্ন ৰাজ্যসমূহৰ তোমাৰ কমন প্ৰবলেম উমৈহতীয়া সমস্যা কি এটো হয়তো বহুতৰ ক্ষেত্ৰত ডাউট হ'ব পাৰে মই সমস্যা কেটা কৈ দিছো পভাৰ্টি দৰিদ্ৰতা নাম্বাৰ 2 ভায়োলেশন অফ হিউম্যান ৰাইটস মানৱ অধিকাৰ খণ্ড হোৱা থাৰ্ড হ'ব প্ৰবলেম ফেস বাই ডেমোক্ৰেসি গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু লাষ্ট ওমেন এমপ্লয়মেন্ট আমাৰ মহিলাসকলৰ যেটো এমপ্লয়মেন্ট সম্পৰ্কে প্ৰবলেম সৃষ্টি হ'ব পাৰে গতিকে 6 মাৰ্কছত এই চেপ্টাৰটোৰ পৰা আহিব লগা প্ৰশ্ন এইখিনি বুলি মই ভাবো নেক্সট আমি সাম ইন্টাৰনেশনাল অৰ্গানাইজেচন আন্তঃৰাষ্ট্ৰীয় সংস্থা চেপ্টাৰটোৰ পৰাও 6 নম্বৰ আহিব গতিকে আমি 1 2 4 6 চাৰিটা ধৰণৰ প্ৰশ্নই চাব লাগিব নম্বৰ 1 ত আমি চাও যে তোমালোকে প্ৰথম প্ৰশ্ন এটো চাবাই জেনাৰেল সেক্ৰেটাৰী অফ ইউনাইটেড নেশনস ৰাষ্ট্ৰসংঘৰ সেক্ৰেটাৰী জেনাৰেল কোন তাৰ পিছত চাবা নেক্সট ইউনাইটেড নেশনসৰ মুখ্য উদ্দেশ্য কি তো establish peace and security in the world community সমগ্ৰ বিশ্বত তোমাৰ পিস শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰা এটো মোস্ট কমন কোৱেশ্চন তাৰ পিছত চাবা ওয়ান ফাংশনস অফ ওয়াৰ্ল্ড বেংক বিশ্ব বেংকৰ কাৰ্য উল্লেখ কৰিবলৈ আহিব পাৰে বিশ্ব বেংকৰ কাৰ্য সম্পৰ্কে গতিকে এটা বা দুটা আহিব পাৰে অকনমান চাই থবা WTO ৰ ফাংশন আহিব পাৰে বিশ্ব যেটো আমাৰ বাণিজ্য সংস্থা তাৰ তোমাৰ ফুল ফৰ্মো আহিব পাৰে আৰু তাৰ কাৰ্য সম্পৰ্কেও উল্লেখ কৰিবলৈ আহিব পাৰে তাৰ পিছত চাবা how many member states did the UN have till 2006 2006 চনলৈকে ইউনাইটেড নেশনসৰ টোটাল মেম্বাৰ কিমান আছিল 192 খন মেম্বাৰ স্টেট আছিল হে সম্পৰ্কে অলপমান চাবা আৰু এটা প্ৰশ্ন মোস্ট কমন ম্যাক্সিমাম আহাৰ আমি চান্সেস দেখো বা ম্যাক্সিমাম আহিছে হেটো হল how many founder states signed the UN charter in 1945 যেটো UN charter ৰাষ্ট্ৰসংঘৰ যেটো চুক্তি স্বাক্ষৰিত কৰিছিল 1945 চনত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল এটো কিছুমান কিতাপত 52 আছে কিছুমান কিতাপত 51 আছে কিছুমান কিতাপত 50 আছে তোমালোকে 51 টু কাৰেক্ট আনসাৰ 51 লিখিবা IMF ৰ ফুল ফৰ্ম আহিব পাৰে
ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড গতিকে এইটো চাই থবা আৰু ইয়াৰ মেম্বাৰ কাণ্ট্ৰিজ কিমান বুলি ফটকে প্ৰশ্ন আহিব পাৰে 188 188টা মেম্বাৰ ষ্টেট আছে তাৰপিছত IAEA ফুল ফৰ্ম আহিব পাৰে এটো চাবা World Health Organizationৰ বিষয়ে আহিব পাৰে WHOৰ বিষয়ে আহিব পাৰে শৰ্ট কোৱেশ্চন এইবোৰ কেতিয়াও লঙত ফটকে নাহে এইখিনি বস্তু তোমালোকে অকনমান চাই থবা গতিকে আমি এতিয়া আহি যাও 2 মাৰ্কছৰ ক্ষেত্ৰত 2 মাৰ্কছৰ ক্ষেত্ৰত তোমালোকে চাবা UNOৰ দুটা এজেন্সি সম্পৰ্কে উল্লেখ কৰিব পাৰে UNO ইউনাইটেড নেশনছ অৰ্গেনাইজেচনৰ দুটা সংস্থা উল্লেখ কৰিব আহিব পাৰে তাৰ পিছত ফুল ফৰ্ম আহিব পাৰে WHO UNDP UNHRC UNICF তোমালোকে মই একিটা শব্দ কৈ দিলো গুগল কৰিলেও পাই যাবা গতিকে মই এটো কৈ না থাকো যেটো আৰু বহুতো চেপ্টাৰ বাকি আছে গুটেখিনি ক'ব লাগিব মই তাৰ পিছত চাবা যে ফাংশনস ওয়ার্ল্ড বেংকৰ কলুৱে মই ওয়ার্ল্ড বেংকৰ ফাংশন চাবা WHOৰ ফাংশন চাবা এইখিনি ফাংশন চাবা যে WTOৰ ফাংশন চাবা এইখিনি অলপমান চাই থবা 2 মাৰ্কছৰ কাৰণে ম্যাক্সিমাম পসিবিলিটিজ আছে suggest any two major changes to improve the functioning of Security Council আমাৰ যেটো নিৰাপত্তা পৰিষদ আছে নিৰাপত্তা পৰিষদ পূৰ্বতকৈ অধিক শক্তিশালী কৰিবৰ বাবে কেনে ধৰণৰ তোমাৰ চেঞ্জেস পৰিৱৰ্তনৰ প্ৰয়োজন বুলি তুমি ভাবা বুলি প্ৰশ্ন আহিব পাৰে তাৰ পিছত চাবা হিউম্যান ৰাইটস ওয়াচ মানৱ অধিকাৰ ওয়াচৰ বিষয়ে আহিব পাৰে অকনমান চাই থবা 1 মাৰ্কছৰ আহাৰ ম্যাক্সিমাম পসিবিলিটিজ আছে 2 মাৰ্কছৰ আহিব পাৰে কিন্তু 4 মাৰ্কছ বা 6ত এটো ইমান গুৰুত্বপূৰ্ণ নহয় এটা প্ৰশ্ন অত্যন্ত গুৰুত্বপূৰ্ণ এটো হল why do only the 5 permanent members of the Security Council have right to veto তোমাৰ veto power যেটো অকল কিয় 5খন শক্তিশালী বা স্থায়ী সদস্য ৰাষ্ট্ৰক প্ৰদান কৰা হৈছে এই সম্পৰ্কে প্ৰশ্ন উত্থাপন হ'ব পাৰে গতে এইখিনি চাবা মই কোৱাখিনিৰ ভিতৰতে আহিব বুলি মই ভাবিছো highlight any two jurisdiction of United Nations ৰাষ্ট্ৰসংঘৰ যিকোনো দুটা jurisdiction মানে আইনৰ আওতা উল্লেখ কৰিব আহিব পাৰে তাৰ পিছত চাবা what is Human Rights Watch কি describe its contribution to the field of human rights watch এটা NGO হয় আৰু এটো NGO এটোৱে কি কৰে মানৱ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত কাৰ্য সম্পাদন কৰে এটোৰ ওপৰত অকনমান চাবা এতিয়া আমি আহি যাও 4 মাৰ্কছত চাম suggest any 4 reforms required to make United Nations more effective এটা most common 4 মাৰ্কছত আহিব যে ৰাষ্ট্ৰসংঘক অধিক কাৰ্যক্ষম বা শক্তিশালী কৰিবৰ কাৰণে যিকোনো চাৰিটা সংস্কাৰ উল্লেখ কৰা এই সম্পৰ্কে প্ৰশ্ন 4 নম্বৰত আহিব পাৰে তাৰ পিছত চাবা why do some countries question the issue of India's inclusion as a permanent member of UN Security Council ভাৰতবৰ্ষৰ তোমাৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ ক্ষেত্ৰত কি কিয় অন্যান্য ৰাষ্ট্ৰসমূহে প্ৰশ্ন উত্থাপিত কৰে এই সম্পৰ্কীয় প্ৰশ্ন উত্থাপন হ'ব পাৰে কি কাৰণে ভাৰতবৰ্ষ ইনক্লুড হোৱাটো নিবিচাৰে ৰাষ্ট্ৰসমূহে বিশেষকৈ চাইনা তাৰ পিছত আমি চাম তোমাৰ describe any 4 proposed criteria এটা most important যে নিউ পার্মানেন্ট মেম্বাৰ বা নন পার্মানেন্ট মেম্বাৰ হবৰ কাৰণে ৰাষ্ট্ৰসমূহৰ কেনে ধৰণৰ যোগ্যতাৰ প্ৰয়োজন ইংলিশ মিডিয়ামৰ কাৰণে মই কৈছো mention any 4 proposed criteria for the new permanent and non permanent members of the Security Council in order to improve its functioning যে আৰু সদস্য পদ যদি লোৱা হয় কেনে ধৰণৰ সদস্য পদৰ ক্ষেত্ৰত কেনে ধৰণৰ যোগ্যতাৰ প্ৰয়োজন হ'ব এই সম্পৰ্কেও আহিব পাৰে what steps should be taken to strengthening the UNO কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত যাৰ দ্বাৰা ৰাষ্ট্ৰসংঘ অধিক শক্তিশালী হিচাপে কাৰ্য সম্পাদন কৰিব পাৰিব explain any 4 reasons as why India should given permanent membership in the UN Security Council এটো মই তোমালোকক অলৰেডি যেটো কলো যে কি কাৰণে প্ৰশ্ন উত্থাপিত হয় একেটা সেন্সতে আহিব পাৰে যে ভাৰতবৰ্ষ কিয় পার্মানেন্ট সদস্য পদৰ দিয়াৰ প্ৰয়োজন পার্মানেন্ট সদস্য পদ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পার্মানেন্ট স্থায়ী সদস্য পদ কিয় প্ৰদান কৰিব লাগে তাৰ যিকোনো চাৰিটা কাৰক উল্লেখ কৰা গতিকে তোমালোকে কাৰকখিনি এনেকৈ লিখিব পৰা যে আমাৰ মোস্ট পপুলাস কান্ট্ৰি হয় আমি লাৰ্জেষ্ট ডেমক্ৰেসি হয় আমি অ্যাক্টিভলি পাৰ্টিসিপেট কৰো ইউএনৰ বিভিন্ন প্ৰসেস বিলাকত আৰু ৰেগুলাৰ আমি ফাইনান্সিয়াল এইড প্ৰভাইড কৰো কাক ইউনাইটেড নেশনছ অৰ্গেনাইজেশন যাৰ দ্বাৰা ইউএনও চলে ইয়াত আৰু এটা বস্তু মনত ৰাখি থবা যে ইউএনও তোমাৰ কাৰ্য সম্পাদন ফাংশনিংৰ ক্ষেত্ৰত হাইয়েষ্ট এমাউন্ট অফ ৰেভিনিউ কোনে প্ৰদান কৰে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা
এনে ক্ৰিটিক্স সকলে ক'ব বিচাৰে যে 50% খৰচ কেৱল মাত্ৰ আমেৰিকাই অকলে বহন কৰে, সেই কাৰণে আমেৰিকাৰ সুপ্ৰিমেসি চলে বুলিও কোৱা হয়। তাৰ পিছত চাবা হাউ আৰ ইন্টাৰনেশনাল অৰ্গানাইজেশন হেল্পফুল টু দা নেশনস, এটো মোস্ট ইম্পৰ্টেন্ট যে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ ৰাষ্ট্ৰসমূহৰ বাবে কিয় অত্যন্ত প্ৰয়োজনীয়, এই প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট, এটো আহিব পাৰে। গতিকে আমি 4 মাৰ্কছৰ এইখিনি আলোচনা কমপ্লিট কৰিছো। এতিয়া আমি দুটামান প্ৰশ্ন আলোচনা কৰিম, এইখিনি হল 6 মাৰ্কছৰ। এতিয়া প্ৰশ্ন হল আহিব পাৰে যে ইউনাইটেড নেশনস কেতিয়া গঠন কৰা হৈছিল, কোৱেশ্চন মাৰ্ক দি আহিব পাৰে ইউনাইটেড নেশনসৰ যিকোনো 4টা অবজেক্টিভ অৰ্থাৎ উদ্দেশ্য উল্লেখ কৰা। তাৰ পিছত আহিব পাৰে যে ইউনাইটেড নেশনসৰ এজেন্সি কিছুমান উল্লেখ কৰা, এই সম্পৰ্কীয় প্ৰশ্ন উত্থাপিত হোৱাৰ চান্সেছ আছে। এতিয়া ইয়াত আৰু এটা চাবা ডেসক্ৰাইব এনি 6 ক্ৰাইটেৰিয়া ফৰ দা নিউ মেম্বাৰশ্বিপ অফ সিকিউৰিটি কাউন্সিল এজ সাজেস্টেড আফটাৰ 1997, 1997 চনৰ পৰৱৰ্তী পৰ্যায়ত কেনে ধৰণৰ নতুন তোমাৰ ক্ৰাইটেৰিয়া যোগ্যতাৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে, এই সম্পৰ্কে মই অলৰেডি তোমালোকক কৈছো যে এইখিনি যোগ্যতা সম্পৰ্কে উল্লেখ কৰিছে, এইখিনি তোমালোকে অকনমান এক্সপ্লেইন কৰিবা, এক্সপ্লেইন কৰিলে বস্তুখিনি 6 মাৰ্কছৰ কাৰণে হৈ যাব। লাষ্ট কোৱেশ্চন চাও আমি, হাউ ফাৰ ডিড দা ইউএন পাৰফৰ্ম ইটস ৰোল successfully in maintaining peace in the world, এটো 6 মাৰ্কছত মোস্ট কমন কোৱেশ্চন, এটো আহিব যে ইউনাইটেড নেশনস অৰ্গানাইজেশন বা ইউএন এ কেনে ধৰণৰ ভূমিকা পালন কৰিছে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত, আৰু এই বস্তুটো 6 মাৰ্কছৰ কাৰণে আহিলে আমি 6টা পইণ্টত যদি লিখো, আমাৰ পেড ক্লাছৰ ষ্টুডেণ্টক দি থোৱা আছে, 6টা পইণ্টত লিখিলে আমি ধুনীয়াকে কমপ্লিট কৰিব পাৰিম। গতিকে আমাৰ এইটো চেপ্টাৰৰ কাৰণে যিখিনি আমাৰ প্ৰয়োজনীয় প্ৰশ্ন আছে এইখিনি সমাপ্ত হৈছে বুলি মই ভাবিছো। নেক্সট আহি গ'ল সিকিউৰিটি ইন দা কন্টেম্পৰেৰী ৱৰ্ল্ড, যে তোমাৰ সমসাময়িক বিশ্বত নিৰাপত্তা চেপ্টাৰটোৰ নাম। গতিকে ইয়াত ফাৰ্স্ট কোৱেশ্চন কি আহিব পাৰে, হোৱাট ইজ সিকিউৰিটি, নিৰাপত্তা কি। তাৰ পিছত আহিব পাৰে কেতিয়াবা হোৱাট ইজ সিকিউৰিটি বুলি নাহে, ডিফাইন সিকিউৰিটি বুলি আহে, যে নিৰাপত্তাৰ সংজ্ঞা দিয়া। এতিয়া নিৰাপত্তাৰ সংজ্ঞা দিয়াৰ পৰৱৰ্তী পৰ্যায়ত আহিবা তোমাৰ ডিফাইন কোঅপাৰেটিভ সিকিউৰিটি, সহযোগিতামূলক নিৰাপত্তা বুলিলে কি বুজায়, হোৱাট ইজ মিন বাই ডিসআৰ্মামেন্ট, নিৰস্ত্ৰীকৰণ বুলিলে কি বুজায়, এই সম্পৰ্কেও আহিব পাৰে। ইয়াত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হল হোৱাট ইজ বেলেন্স অফ পাৱাৰ, বেলেন্স অফ পাৱাৰ আহিব পাৰে। গম পালা, বেলেন্স অফ পাৱাৰটো কি বুজায়, তোমাৰ মানে এটা মিলিটাৰী কম্পজিশনৰ বিষয়ে বুজায়। ধৰি লোৱা ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এফালে আৰু ইউএছএছআৰ ব্লক এফালে, গতিকে যদি ইউনাইটেড ষ্টেটছ অফ আমেৰিকাই ভাবে যে ইউএছএছআৰ ব্লক তেওঁলোকৰ কৈ অত্যধিক শক্তিশালী হৈ পৰিছে আৰ্ম ফৰ্চৰ ক্ষেত্ৰত, তেতিয়া তেওঁলোকে ইউএছএছআৰ ব্লকৰ সমসাময়িক খবৰ কাৰণে তেওঁলোকৰ নিজৰ যিটো অস্ত্ৰ তোমাৰ পূৰ্বতকৈ অত্যধিক বঢ়ায়, আৰু এই যে বেলেন্স মেইনটেইন কৰে, দুইটাৰ মাজত যে সমতা স্থাপন কৰাৰ প্ৰচেষ্টা কৰে, তাকে বেলেন্স অফ পাৱাৰ বুলি কোৱা হয়। তাৰ পিছত চাবা হোৱাট ইজ হিউমেন সিকিউৰিটি, মানৱ নিৰাপত্তা কি বুলি প্ৰশ্ন উত্থাপিত হ'ব পাৰে, আৰু অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন মানৱ নিৰাপত্তা আৰু গ্লোবেল সিকিউৰিটি, সেইটো হল বিশ্ব নিৰাপত্তা, এই দুটা। তাৰ পিছত চাবা নেক্সট কোৱেশ্চন তোমালোকে চাবা 2 মাৰ্কছৰ কাৰণে, মেনশন এনি টু হিউমেন ৰাইটস ইন দা পলিটিকেল ফিল্ড, এইটো মোস্ট কমন কোৱেশ্চন দেই। তোমাৰ পলিটিকেল ফিল্ডত ৰাজনৈতিক ক্ষেত্ৰত দুটা মানৱ অধিকাৰ উল্লেখ কৰা, মই এইটো কৈ দিছো কাৰণ কিতাপত হয়তো তোমালোকে বিচাৰি নাপাব পাৰা। ৰাইট টু ফ্ৰীডম অফ স্পীচ, আমাৰ মত প্ৰকাশ কৰাৰ স্বতন্ত্ৰতা, ৰাইট টু এছেম্বল পিচফুলি, অৰ্থাৎ তোমাৰ এছেম্বল পিচফুলি মানে আমি শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ। তাৰ পিছত চাবা এক্সপ্লেইন দা ট্ৰেডিশনেল কনসেপ্ট অফ সিকিউৰিটি, চোৱা সিকিউৰিটি নিৰাপত্তাৰ দুটা দৃষ্টিভংগী আছে, এটা ট্ৰেডিশনেল পৰম্পৰাগত, এটা নন ট্ৰেডিশনেল অপৰম্পৰাগত, গতিকে দুইটাই আমি চাব লাগিব, পৰম্পৰাগত আৰু অপৰম্পৰাগত ধাৰণাৰ বিষয়ে আহিব পাৰে। তাৰ পিছত চাবা ডিফাৰেন্সেছ বিটুইন ট্ৰেডিশনেল এণ্ড নন ট্ৰেডিশনেল সিকিউৰিটি আহিব পাৰে, ডিফাৰেন্সেছ আহিব পাৰে, তোমাৰ পাৰ্থক্য উল্লেখ কৰিবলৈ আহিব পাৰে পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত। তাৰ পিছত হিউমেন সিকিউৰিটিৰ ক্ষেত্ৰত কেনে ধৰণৰ থ্ৰেট আছে, যে মানৱ নিৰাপত্তাৰ ক্ষেত্ৰত কেনে ধৰণৰ তোমাৰ ভাবুকি আছে, সেইখিনিৰ বিষয়ে আহিব পাৰে। আমি সিম্পলি লিখিম টেৰৰিজম, গ্লোবেল পভাৰ্টি, হিউমেন ৰাইটস ভায়োলেশন, মাইগ্ৰেশন। টেৰৰিজম আমাৰ সন্ত্ৰাসবাদ, বিশ্ব দৰিদ্ৰতা, মানৱ অধিকাৰ ভংগ হোৱা, আৰু তোমাৰ মাইগ্ৰেশন শৰণাৰ্থী সমস্যা, বা তোমাৰ ইখন ৰাষ্ট্ৰৰ পৰা সিখন ৰাষ্ট্ৰলৈ যেটো মাইগ্ৰেট হয় পিপল, সেই সমস্যাটো। তাৰ পিছত চাবা 4 মাৰ্কছৰ কাৰণে আমি বিশেষভাৱে আলোচনা কৰিবলগীয়া আছে
What is meant by alliance building as a component of traditional security policy? Alliance making আমি যে সহযোগিতাৰ সৃষ্টি কৰো ট্ৰেডিশনাল পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণা হিচাপে কেনে ধৰণে এই কাৰ্যটো সম্পাদন কৰা হয় এটো চাবা হিউম্যান সিকিউৰিটি মই অলৰেডি তোমালোকক কলো ডিফাৰেন্সেছৰ বিষয়ে অলৰেডি তোমালোকক কলো explain any four component of India's security strategy এটো আহিব পাৰে যে ভাৰতবৰ্ষৰ সিকিউৰিটি স্ট্ৰেটেজিৰ কম্পোনেন্ট সমূহ কি কি ভাৰতবৰ্ষৰ নিৰাপত্তাৰ যেটো পলিসি যেটো তোমাৰ নিৰাপত্তাৰ যেটো নীতিৰ মুখ্য আদৰ্শ বা তোমাৰ সমল সমূহ কেনে ধৰণৰ এইখিনি বস্তু আমাৰ 4 মাৰ্কছৰ কাৰণে আহাৰ চান্সেস আছে how is global poverty a source of insecurity তোমাৰ গ্লোবাল পভাৰ্টি বিশ্ব দৰিদ্ৰতাই কেনে ধৰণে আমাক নিৰাপত্তাহীনতাত ভোগাব পাৰে এই সম্পৰ্কে 4 মাৰ্কছত আহাৰ পসিবিলিটিজ আছে তাৰ পিছৰ প্ৰশ্ন আমি যদি চাও যে what are the reasons behind the rise of international terrorism এটো most common question international terrorism যেটো আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ তোমাৰ যে বৃদ্ধি পাইছে বা সন্ত্ৰাসবাদ যে তোমাৰ সৃষ্টি হৈছে তাৰ behind the reason তাৰ back force কি তাৰ মুখ্য কাৰক সমূহ কেনে ধৰণৰ ইসলামিক ফান্ডামেন্টালিজম US hegemony failure of UN আৰু uneven growth of economy এইখিনি বস্তু এক্সপ্লেইন কৰি আমি লিখিব লাগিব গতে এই আমাৰ চেপ্টাৰটোত আমি বিশেষভাৱে পঢ়িবলগীয়া এইখিনি আছে তাৰ পিছত আমি যাম নেক্সট চেপ্টাৰটোত আছে এনভায়ৰনমেন্ট এণ্ড নেচাৰেল ৰিসোৰ্সেস গতে নেক্সট চেপ্টাৰটোত চোৱা এনভায়ৰনমেন্ট নেচাৰেল ৰিসোৰ্স এইখিনি আমাৰ বেসিক্যালি চাব গলে আমি এই বস্তুখিনি আমি অতি সহজভাৱে লব পাৰো হয়নে গতে সহজভাৱে আমি যে লব পাৰো এই এনভায়ৰনমেন্ট চেপ্টাৰটোত কিন্তু কেতিয়াবা আহি যায় what is environment এটো বিশেষভাৱে ৰাজনীতি বিজ্ঞানৰ যিসকল টিচাৰ তেওঁলোকে পঢ়াবলগীয়া বৰ বিশেষ বিষয় বস্তু নহয় হলেও তোমালোকে জানি থবৰ কাৰণে চাবা what is environment বুলি আহিব পাৰে তাৰ পিছত চাবা যে which world summit conference was held at Rio in 1992 চনত ৰিঅত যেটো সামিট হৈছিল সন্মিলন হৈছিল সেই সন্মিলন কেনে ধৰণৰ হৈছিল বা কি হৈছিল তাত কেনে ধৰণে আলোচনা কৰা হৈছিল গুটে ৰিঅ সামিটটো সম্পৰ্কে তোমালোকে এবাৰ চাই লবা what is meant by common property উমৈহতীয়া সম্পদ বুলিলে কি বুজায় এটো সম্পৰ্কে প্ৰশ্ন আহি উত্থাপিত হ'ব পাৰে কিয়োটো প্ৰটোকল আহিব পাৰে তাৰ পিছত চাবা এজেন্ডা 21 সম্পৰ্কে প্ৰশ্ন কেতিয়াবা আহে যে ইংলিশ আসামিজ both medium এজেন্ডা 21 কি তোমাৰ ৰিঅ সাবমিট টুকে এজেন্ডা 21 হিচাপে জনা যায় এই বস্তুটো অকনমান মনত ৰাখি লবা এটা মোস্ট কমন কোৱেশ্চন জিওগ্ৰাফি যাৰ আছে তাৰ কাৰণে অতি সহজ এটো হল what is meant by জিওপলিটিক্স ভূ ৰাজনীতি বা সম্পদৰ ভূ ৰাজনীতি বুলিলে কি বুজায় এই বস্তু সম্পৰ্কে প্ৰশ্ন উত্থাপিত হ'ব পাৰে তাৰ পিছত চাবা ইন্ডিজিনিয়াস পিপল কি স্থায়ী বাসিন্দা মানে ইন্ডিজিনিয়াস পিপল ইয়াৰ সম্পৰ্কে প্ৰশ্ন উত্থাপিত হ'ব পাৰে সো কেতিয়াবা প্ৰশ্ন উত্থাপিত হ'ব পাৰে যে what are indigenous people দেখিয় বা দেখি ব্যক্তি বা স্থানীয় ব্যক্তি কোন বুলিও প্ৰশ্ন উত্থাপিত হ'ব পাৰে তাৰ পিছত আমাৰ যেটো তোমালোকক কলো গ্লোবাল কমন্স ইয়াৰ ওপৰত চাবা গ্লোবাল কমন্সৰ আহিব এনভায়ৰনমেন্টাল মুভমেন্ট বিলাকৰ বিষয়ে আহিব প্ৰশ্ন উত্থাপিত হ'ব পাৰে কেনে ধৰণৰ এনভায়ৰনমেন্টাল মুভমেন্ট হৈছিল আৰ্ট সামিটৰ ওপৰত আহিব পাৰে আৰ্ট সামিট ৰিঅ সামিট একেটাই মই অলৰেডি তোমালোকক কৈছো আৰ্ট সামিটৰ বিষয়েও কলো ৰিঅ সামিটৰ বিষয়েও কলো এখিনি চাবা এতিয়া মুখ্য প্ৰশ্ন তোমালোকে ভাবিব পাৰা সাৰে ইমান স্পিড কৰি গৈছে কিয় সামৰিছে কাৰণ এখিনি গুৰুত্বপূৰ্ণ হয় অত্যন্ত গুৰুত্বপূৰ্ণখিনি মই এতিয়া কবলৈ গৈ আছো চাবা এক্সপ্লেইন ইন্ডিয়া ষ্টেণ্ড অন এনভায়ৰনমেন্টাল ইস্যুজ 4 মাৰ্কছৰ কাৰণে কমন যে এনভায়ৰনমেন্টাল ইস্যুজ যেটো পৰিবেশ সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰসমূহত ভাৰতবৰ্ষৰ ভূমিকা কেনে ধৰণৰ বা ভাৰতবৰ্ষৰ ষ্টেণ্ড কি এই সম্পৰ্কে প্ৰশ্ন উত্থাপিত হ'ব পাৰে mention any four steps taken by government of India to curb the emission of greenhouse gases যে greenhouse gases নাইকিয়া কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ সৰকাৰ ব্যৱস্থাই কেনে ধৰণৰ কাৰ্য সম্পাদন কৰিছে এই সম্পৰ্কে প্ৰশ্ন উত্থাপিত হ'ব পাৰে আৰু এটা প্ৰশ্ন আহে যে let the polluters pay গম পালা যি সকল ব্যক্তিয়ে পলিউশন কৰে তেওঁলোকক কি কৰিব লাগে ফাইনৰ ব্যৱস্থা কৰিব লাগে এই সম্পৰ্কে তোমাৰ আমাৰ কনসেপচুৱেল কোৱেশ্চন আহিব পাৰে ইয়াৰ ওপৰত তোমালোকে অলপ বনাই লিখিব লাগিব what is the significance of Kyoto protocol আহিব পাৰে Kyoto পৰিকল্পনাৰ significance কি তাৎপৰ্য কি আৰু is India a signatory to this protocol so Kyoto protocol ওপৰত প্ৰশ্ন হয় Kyoto পৰিকল্পনাৰ ওপৰত প্ৰশ্ন উত্থাপিত হ'ব পাৰে আৰু ভাৰতবৰ্ষই ইয়াত
সম্পৰ্কে ভাৰতবৰ্ষৰ স্থিতি কি এই সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হ'ব পাৰে ডেসক্ৰাইব এনি ফ'ৰ ইছ্যুজ ৰিলেটিং টু এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন যেটো পৰিৱেশৰ আমাৰ যি অৱস্থা হৈছে পৰিৱেশ ডিগ্ৰেডেশ্যন মানে ধ্বংসাত্মক যেটো অৱস্থা হৈছে তাৰ যিকোনো চাৰিটা ইছ্যু মুখ্য কাৰক উল্লেখ কৰিবলৈ আহিব পাৰে গতিকে এইখিনি আমাৰ চাবলগীয়া বস্তু তাৰ পিছত আমি নেক্সট চাম লাষ্ট the who are indigenous people স্থায়ী বাসিন্দা কোন বা আমাৰ দেশীয় ব্যক্তিসকল কোন এটো আহিব পাৰে এজেন্ডা 21 ৰ ওপৰতো প্ৰশ্ন উত্থাপিত হ'ব পাৰে গতিকে ইয়াত আমি ইয়াতকৈ আৰু বৰ বিশেষ চাবলগীয়া প্ৰশ্ন নাই আমাৰ লাষ্ট আহি গল গ্লোবেলাইজেশ্যন গম পালানে গ্লোবেলাইজেশ্যন তে গ্লোবেলাইজেশ্যনৰ ওপৰত মই লাষ্ট চেপ্টাৰ মই পঢ়াইছিলো ভালকে গ্লোবেলাইজেশ্যন ভাৰতবৰ্ষত কেতিয়া আহিছিল এই সম্পৰ্কে আহিব পাৰে হোৱাট ইজ গ্লোবেলাইজেশ্যন গ্লোবেলাইজেশ্যন নো কি বস্তু মনত ৰাখিবা গ্লোবেলাইজেশ্যন আহিলে কাৰণে মই ইয়াত ৰৈ পঢ়াই আছো আৰু তুমি ঘৰত বহি এইখিনি বস্তুৰ কনসেপ্ট ক্লিয়াৰ কৰিব পাৰিছা এতিয়া আমি চাও আহা গ্লোবেলাইজেশ্যন নো কি বস্তু ফাৰ্স্ট কোৱেশ্চন আহিব পাৰে WTO আমি অলৰেডি চালো What is globalization আহিব পাৰে আৰু mention the benefits of globalization globalization অৰ্থাৎ গোলকীকৰণ কি গোলকীকৰণৰ বেনিফিট অৰ্থাৎ লাভ কি বা লাভালাভ কি গোলকীকৰণৰ তোমাৰ কনসিকুৱেন্স আহিব পাৰে পলিটিক্যাল কনসিকুৱেন্স আছে ইকোনমিক কনসিকুৱেন্স আছে আৰু কালচাৰেল কনসিকুৱেন্স আমি বেসিক্যালি তিনটা কনসিকুৱেন্সৰ ওপৰত আলোচনা কৰো গতিকে এই তিনটা কনসিকুৱেন্স তোমালোকে বেসিক্যালি চাবা তাৰ পিছত চাবা ডিফাইন কালচাৰেল mention various cultural consequences of globalization গোলকীকৰণৰ cultural consequence খিনি চাবা অৰ্থাৎ সাংস্কৃতিক তাৎপৰ্য খিনি চাবা গতিকে এইখিনি আমাৰ ইয়াত চাব লগা আছে explain any two positive and negative effect of globalization আমাৰ যে গোলকীকৰণ হল গোলকীকৰণৰ পজিটিভ আমাৰ ইতিবাচক দিক কি আৰু নেতিবাচক দিক কি এই সম্পৰ্কেও আমি বিশেষভাৱে চাবলগীয়া আছে গ্লোবেলাইজেশ্যনৰ বিশেষভাৱে আহিবলগীয়া এইখিনিয়ে প্ৰশ্ন আছে ইমান বেছি প্ৰশ্ন নাই কেতিয়াবা বেনিফিটছৰ বিষয়ে আহিব পাৰে এইখিনি বস্তু চাবা এক্সপ্লেইন এনি থ্ৰী বেনিফিটছ অফ গ্লোবেলাইজেশ্যন উইথ এক্সাম্পল ইকোনমিক বেনিফিট চাবা টেকনলজিক্যাল বেনিফিট চাবা আৰু পলিটিক্যাল বেনিফিট এই তিনটা বেনিফিট থাকে আমাৰ বেসিক্যালি আমি দেখা পাওঁ গতিকে এই তিনটা বেনিফিটৰ বিষয়ে আমি অকনমান চাব লাগিব তাৰ পিছত আমি যদি চাও তেতিয়া হলে আমি দেখা পাম এই তিনটা বেনিফিট আমি বেসিক্যালি চাও ইকোনমিক বেনিফিট টেকনলজিক্যাল বেনিফিট আৰু পলিটিক্যাল বেনিফিট গতিকে এই তিনটা বেনিফিট আমি চাই আছো গতিকে এই তিনটা বেনিফিট তোমালোকে লিখিবা এতিয়া ইকোনমিক বেনিফিট কেনে ধৰণৰ হয় হেবিলাকৰ ওপৰত লিখিবা যে গ্ৰেটাৰ ইকোনমিক ফ্লো হয় তোমাৰ ট্ৰেড বেৰিয়াৰ্স বিলাক নাইকিয়া হৈছে টেকনলজিক্যাল বেনিফিট কি টেলিফোন আহিছে ইন্টাৰনেট ফেসিলিটি আহিছে টেলিগ্ৰাফ আহিছে মাইক্ৰোচিপ আহিছে গম পালা এইখিনিৰ কাৰণে কি হৈছে আইডিয়া এক্সচেঞ্জ হৈছে তাৰ পিছত পলিটিক্যাল বেনিফিট কেনেকুৱা ধৰণৰ হৈছে তোমাৰ আনচেলেঞ্জ বেসিস অফ পলিটিক্যাল কমিউনিটি আহিছে বিভিন্ন স্ট্যাটাস বিলাক চেঞ্জ হৈছে তাৰপা গ্লোবেলাইজেশ্যনৰ ফলত কি হৈছে ৰাষ্ট্ৰসমূহ পূৰ্বতকৈ অধিক শক্তিশালী হৈছে গতিকে এইখিনি হল আমাৰ ইয়াত ফাৰ্স্ট পাৰ্টত আমি চাবলগীয়া বিষয়বস্তু এতিয়া আহো মই মূল বিষয়লে তোমালোকৰ বহুতে প্ৰশ্ন উত্থাপন কৰিছিলা যে আমি কেনেকে লিখিলে নম্বৰ পাম সোয়া লিখাটো এনেকুৱা বিষয়বস্তু মই আগতেও মেনশন কৰিছো 1 মাৰ্কছৰ কাৰণে থ্ৰো কৰিবা 2 মাৰ্কছৰ কাৰণে 20 to 25 words লিখিবা 4 মাৰ্কছৰ কাৰণে 4টা পইণ্ট লিখি এক্সপ্লেইন কৰিবা অলপ যদি পাৰা যদি কোনোবাই পইণ্ট ওয়াইজত নিলিখা তেতিয়া হলে তুমি চেষ্টা কৰিবা যাতে 60 পৰা 100 words তোমাৰ ইনক্লুড হয় আৰু আমি যদি পৰৱৰ্তী পেজত 6 মাৰ্কছৰ কাৰণে চাও বহুতো শিক্ষক যিসকল বহু দিন দীৰ্ঘদিন ধৰি শিক্ষকতাত জড়িত তেওঁলোকৰ মতে 200 to 250 wordsৰ ভিতৰত হ'ব লাগে বুলি তেওঁলোকে মত পোষণ কৰে মই ব্যক্তিগতভাৱে তোমালোকক কম যাতে তোমালোকে 160 to 200 wordsৰ ভিতৰত লিখা গতিকে আমি যেহেতু ইমানখিনি লিখাৰ পিছতো আমি টিচাৰজনক বাউন্ড কৰিব নোৱাৰিব পাৰো যে মোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণৰূপে শুদ্ধ সেই কাৰণে যিমান পাৰা তোমালোকে পইণ্ট ওয়াইজত থ্ৰো কৰিবা যাতে পইণ্ট ওয়াইজত থ্ৰো কৰিলে আমাৰ প্লাস পইণ্টটো কি জানানে শিক্ষকজন নম্বৰ দিবলৈ অকনমান হলেও বাধ্য হ'ব পাৰে গতিকে আমি ইয়াত পঢ়িবলগীয়া এইখিনি আছে ফাৰ্স্ট পাৰ্টৰ এইখিনি ভিডিও তোমালোক চোৱা নিশ্চয় তোমালোক লাভান্বিত হবা চোৱা এই সময় বাই হাৰ্ট কৰাৰ সময় নহয় যেহেতু পৰীক্ষা আমাৰ পৰহিলে গতিকে আমি এতিয়া এইখিনি বস্তু তোমালোকে ওপৰেও যদি চাই থোৱা তেতিয়া তাত গৈ বনাই লিখিলেও নম্বৰ পাবা দুজনমান ষ্টুডেন্টে প্ৰশ্ন তাত কমেন্ট কৰিছিলে যে স্যাৰ আমি যদি বনাই লিখো আমি নম্বৰ পাম নে নাই
নিশ্চয় মইনা পাবা যদিহে তুমি মেইন থিম ইনক্লুড কৰা মুখ্য যেটো প্ৰশ্ন সুধিছে তাৰ যদি মুখ্য যেটো উত্তৰ সেই উত্তৰটো যদি তুমি ইনক্লুড কৰিব পাৰা তেতিয়াহলে তুমি নম্বৰ পাবা কাৰণ পলিটিক্যাল সায়েন্সত মুখ্য বস্তু উপস্থাপন হ'বই লাগিব মেইন থিম ৰিফ্লেক্ট হ'বই লাগিব থ্যাংক ইউ